আমেজ বেলেগ আছে যি খাইছে তেওঁহে গম পাব যি নাই খোৱা তেখেতে গম নাপায় যদি আপোনালোকে নাই খোৱা কেতিয়াবা আহিব এই আমাৰ উৎসৱ পাৰ্বণবিলাকত আহিব উৎসৱ পাৰ্বণ মানে কি আমাৰ ৰাস পাল নামটো হয় সেই পাল নামৰ সময়ত আহিব আৰু ভাওনা সমাৰোহ হয় সেই সময়ত আহিব লৈ যাব ইয়াৰ আমেজটো বেলেগ আছে ইয়াত ইমানখিনি পুৰস্কাৰ আছে অডি আছে থাৰ আছে হেৰিয়াৰ আছে এইবিলাক সুজুকি কিবা ক্ৰেটা চেটা আৰু ঢেৰ কিবা কিবি আছে টয়টা চয়টা আইফোনো দেখিছিলোঁ মই এইটো মোক লাগে বিশ্ববিদ্যালয়ৰ অন্যতম শাখা সমিতি যোৰহাট সমিতিখনে এখন উপহাৰ কুপন খেল খেলাইছে তাত 26টা পুৰস্কাৰ দিছে আৰু সেই খেল খেলাৰ পিছত যি ৰাহি টকা থাকিব বিশ্ববিদ্যালয়ৰ নামত তেওঁলোকে অৰ্পণ কৰিব আৰু তেতিয়া বিশ্ববিদ্যালয়খন শক্তিশালী হ'ব এতিয়া আমাৰ বিশেষ নিবেদনটো হৈছে যে উপহাৰ কুপন খেলখন সাধাৰণ এখন লটাৰী খেলৰ দৰে নহয় সঁচা দঁতাল হাতীয়ে টানে এফালে আৰু কপালখনে টানে এফালে আৰু এই কপালখনৰ জোৰটো বেলেগ কাৰোবাৰ কপালত হয়তো 26টা পুৰস্কাৰ এটা ফুলিবও পাৰে কিবা কাৰণত নুফুলিবও পাৰে তাৰ কোনো কাৰণতে মানুহজন যাতে হতাশগ্ৰস্ত নহয় ক্ৰেতাজন হতাশগ্ৰস্ত নহয় তেওঁ ভাবি ল'ব লাগিব যে সমাজ নিৰ্মাণ কৰা মানুহ নিৰ্মাণ কৰা ঘৰ নিৰ্মাণ কৰা মহাযজ্ঞলৈ মই লোৱা উপহাৰ কুপনটোৰ মূল্য এটা অৰিহণা স্বৰূপেহে আগবঢ়াইছোঁ স্পেচিয়েল এটা জেগাৰ পৰা ফোন এটা আহি গ'ল কালি ৰাতি আৰু এতিয়া তালৈকে যাবলৈ বুলি ওলাইছোঁ আৰু মই তাৰমানে ফোনটো ক'ৰ পৰা আহিল আৰু কিয় আহিল গোটেই কথাখিনি আপোনালোকক ডিটেইলিঙত জনাম আগলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যিহেতু কমপ্লিট ডিটেইলছটো মই অলপ আগত গৈ আপোনালোকক জনাই আছোঁ আপোনালোকে চাব ঠিক আছে তেতিয়া জানিবলৈ পাৰিব মানে কি ডিটেইলছ মই মানে ক'লোঁ যে মই যে ক'লোঁ বিশেষ মানে ফোন এটা আহিছে বুলি বিশেষ ফোনটো কোন জেগাৰ পৰা আহিছে কিয় আহিলে কিয় যাবলৈ ওলাইছোঁ আৰু গোটেইখিনি জনাই আছোঁ অলপ আগত চাই থাকক আৰু এতিয়া আহি মানে পাই গৈছোঁ এটা জেগাত দেই মানে এটা জেগাত মানে কি আমি যে যাম য'লৈ যাম সেই জেগাটোলৈ যাম এতিয়া তাৰ আগত মই এয়া পৰেশ এয়া বিকাশক কিন্তু আজিহে দেখুৱাই আছোঁ দেই বিকাশক বহুত দিন লগ পোৱা নাই বিকাশক আজি লগ পাই গৈছোঁ তাৰমানে আমি ক'ত যাম সেই বস্তুটো এতিয়া কৈ দিওঁ জানো বাকী বিকাশৰ পৰা কিবা এটা কোৱা বিকাশক বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু বিশেষকৈ কি ক'ম ৰাইজৰ মাজত জীয়াই আছোঁ আৰু গতিকে ৰাইজৰ মাজতে থাকিম যিমানকেইদিন থাকোঁ আৰু বিশেষ মানে অহা নাই সেইটোৱে লাহে লাহে আহি যাব বিকাশ আমিবোৰ চব একেটা ইউটিউব ফেমিলি মানুহ যিহেতু আমি চব মাজুলীৰে হয় সেইবাবে আমি চব একেলগে থাকিব লাগিব এতিয়া আমি এটা জেগাত গৈ আছোঁ মানে মই আপোনাক কৈছিলোঁ যে কালি ৰাতি 10টা বজাত ফোনটো আহিছে ফোনটো অকল মোলৈ অহা নাই পৰেশলৈও আহিছে বিকাশলৈও আহিছে হয়নে আমাৰ তিনিওটালৈকে মানে ফোনো আহিছে মেছেজো আহিছে চ' এতিয়া আমি তিনিওজন গৈ আছোঁ ক'ত গৈ আছোঁ সেই গোটেই বস্তুখিনি ডিটেইলিঙত আপোনাক কৈ আছোঁ এতিয়া আমি তিনিজন লগ হ'লোঁ ষ্টাৰ্টিঙত মই ঘৰৰ পৰা অকলে ওলাই আহিলোঁ এতিয়া তিনিজন একেলগ হ'লোঁ এতিয়া আমি গৈ আছোঁ এতিয়া আমি ক'ত গৈ আছোঁ এইটো এটা ৰাস্তা এই ৰাস্তাত দি মানে কমলাবাৰীও যাব পাৰে এইটো ৰাস্তা দি আপুনি আউনীআটী সত্ৰও যাব পাৰে আমি এতিয়া যাম মানে আউনীআটী সত্ৰলৈ কিয় যাম সেই কথাখিনি ইয়াত নকওঁ আগলৈ ক'ম আপোনালোকে ভিডিঅ'টো চাব আৰু এতিয়া বৰ্তমান আহি পাই গৈছোঁহি মণিকাঞ্চন ৰংগক্ষেত্ৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ মাজুলী তাৰমানে ইয়াত কিয় আহিছোঁ ইয়ালৈ আহিছিলোঁ যোৱাকালি ৰাতি 10 বজাত এটা ফোন আহিছিলে আমাৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আছে শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱে কালি ৰাতি ফোন আৰু মেছেজ যোগে জনাইছিলে যে আজি আমাৰ যিমানখিনি মানে আমাৰ মাজুলী ইউটিউবাৰ ফেমিলি আছে সকলোকে মানে ইয়ালৈ আমন্ত্ৰণ জনাইছিলে আৰু বৰ্তমান ইয়াত আহি মানে বৰ্তমান আমি তিনিজনহে পাইছোঁহি আৰু মই বিকাশ আৰু পৰেশ আমি তিনিজন আহি পালোঁহি আৰু বেলেগ এতিয়ালৈকে কোনো অহা মই দেখা নাই মানে আমাৰ ইউটিউবাৰ ফেমিলিৰ কথা কৈ আছোঁ আৰু আহিব বুলি গম পাইছোঁ যিহেতু অলপ টাইম আমি ইয়াত অপেক্ষা কৰিম আৰু ইয়াত মানে মাতিছে খুব সম্ভৱ আগন্তুক ভাওনা সমাৰোহ আহি আছে আপোনালোকে গম পায় যিহেতু সেই ভাওনা সমাৰোহৰ বিষয়লৈ হয়তো আমাৰ লগত কিবা দিহা পৰামৰ্শ আমাক দিব যিহেতু তাকে চাওঁ এতিয়া কিখিনি ডিছকাশ্যন কৰিবৰ কাৰণে তেখেতে আমাক আমন্ত্ৰণ জনালে অলপ সময়ৰ পিছতে আপোনালোকক জনাম আৰু এয়া চাওক মানে মই কি হৈছে মই ইয়াত ভাওনা সমাৰোহৰ ভিডিঅ' ইয়াৰ আগত দিয়া নাই আৰু এই যে আপোনালোকে যে দেখি যে আছে এই প্ৰেক্ষাগৃহটো আৰু ইয়াতে লাই খুঁটা সেই চাওক আপোনালোকে সেই তাত যে এটা যে আপোনাৰ খুঁটাত যে আপোনালোকে যে দেখি যে আছে গামোচা বান্ধি থোৱা আছে সেইটো হৈছে লাই খুঁটা স্থাপন কৰা হৈছে আৰু যিহেতু জানুৱাৰীৰ 19 তাৰিখ নহয় জানো জানুৱাৰী 19 তাৰিখৰ পৰা হ'ব 18 জানুৱাৰী 18 তাৰিখৰ পৰা কিমান দিন হ'ব 18 পৰা কিমান দিনলৈকে হ'ব 13 দিন তাৰমানে 13 দিনীয়া কাৰ্যসূচী এবাৰ আমাৰ ইয়াত ভাওনা সমাৰোহ আয়োজন কৰা হৈছে আৰু ইয়াৰ বিষয়বস্তুটো কি আমাক যে মাতিছে আজি আমাৰ মাজুলী ইমান ইউটিউবাৰ আছে অকল মই পৰেশ বা বিকাশ নহয় আমাৰ মাজুলীত বহুকেইজন ইউটিউবাৰ আছে
হয়তো মানে এনেকুৱা এটা অপৰচুনিটি নেক্সট টাইম হয়তো নাপাম যে মানে ইমান ডাঙৰ ইউটিউব ফেমিলিটোৰ লগত হয়তো আজি লগ পাম। যদি সকলোৱে যদি আহে তেতিয়া আৰু বেছি ভাল লাগিব। তাৰমানে কি হৈছে, মাজুলীত ইউটিউবাৰ বহুত আছে, আমি গোটেইখিনিতো একেলগেতো লগ হৈ কোনোদিন পোৱাই নাই বা তেনেকৈ ফটককৈ পাবও নোৱাৰোঁ, যিহেতু ইজনৰ লগত সিজনৰ চিনাকি নাই বা তেনেকুৱা ধৰণৰ এটা অপশ্যনো আছে। চ' আজি এটা ডাঙৰ অপশ্যন আছে, যদি সকলো আহে সকলোৰ লগত চিনাকি হ'ম আৰু আপোনালোকো দেখাম কোন কোন আহে। আৰু ইয়াত মানে গৰমটো বহুত বেছি, সেইটো কাৰণে আহোঁতেনে মই জেকেটটো পিন্ধি আহিছিলোঁ, কিন্তু ইয়াত একদম চাওক পূৰা ৰ'দ পূৰা হাই হৈ আছে, সেইবাবে মানে ইয়াত আহি জেকেটটো খুলি দিছোঁ আৰু এয়া চাৰ্ট পিন্ধি আছোঁ। আৰু এয়া সেয়া চাওক প্ৰভু ঈশ্বৰ তাত বহি আছে, যিহেতু তাত বহি আছে আৰু তাত যাম, তাত গৈ পেলাই তেখেতৰ লগত মানে কথাখিনি আলোচনা কৰিম আমি গোটেই টীম যেতিয়া আহি যাব আমাৰ। ঠিক আছে, আহক আপোনালোকক দেখুৱাম কিখিনি ডিছকাছ হয়, কিখিনি তেখেতে দিহা পৰামৰ্শ দিয়ে। যিহেতু গম পালে আপোনালোকে যে ইয়ালৈ আহিছিলোঁ আৰু মানে প্ৰভু ঈশ্বৰে মাতিলে, তাত কথাখিনিও পাতিলোঁ দেই, তাত কথাখিনি পাতিও হ'ল। আৰু এতিয়া মানে আলহী হিচাপে নিমন্ত্ৰণ দিছে, ইয়াত মানে খুৱাইছেও, অলপ আপ্যায়নো কৰাইছে। চ' আগতীয়াকৈ খাই লওঁ, মানে কি খুৱাইছে চাওক, ইয়াত ভোগ আহি পেলাই আউনীআটী সত্ৰৰ ভোগ পাইছোঁ। এয়া আজি আউনীআটী সত্ৰ দিয়া ভোগ লৈ আছোঁ। এয়া মই পৰে মানে বিকাশ কপাল লাগিব, এইফালে এয়া নতুনকৈ দুজন আৰু কপাল লাগিব মানে কপাল লাগিব সত্ৰত এনেকৈ ভোগ হওক প্ৰসাদ খাবলৈ মানে বহুত কপাল পুণ্যৰ ফলতহে পায়, যিহেতু বহুত পুণ্য কৰিব লাগিব, পুণ্যৰ ফলত এখন সুবিধা পায়। আমি কি পুণ্য কৰিছোঁ নাজানো, কিন্তু পুণ্য কৰি দিছোঁ নাজানো, আমি সুবিধাখন পাই থাকোঁ মানে মাজে 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 আমিতো আহিয়ে থাকোঁ, প্ৰায় আহি থাকোঁ, কিন্তু আৰু পাওঁ সেইমতে আমি পায়ো থাকোঁ। আমাৰ কপালখন ভাল। চ' ইপিনে আৰু তিনিজনে খাই আছে, আমিও তিনিজন এফালে আছোঁ, খাই লওঁ, তাৰপিছত আপোনালোকক মানে জনাই দিম যে কিখিনি তেওঁ দিহা পৰামৰ্শ দিলে বা তেওঁ কিখিনি কথা আমাক জনালে। চ' আগত খোৱা বোৱাটো আগত খাই লওঁ। সেইটো আমেজ বেলেগ আছে। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ভোগ যি খাইছে তেওঁহে গম পাব, যি নাই খোৱা তেখেতে গম নাপায়। যদি আপোনালোকে নাই খোৱা কেতিয়াবা আহিব, এই আমাৰ উৎসৱ পাৰ্বণবিলাকত আহিব। উৎসৱ পাৰ্বণ মানে কি, আমাৰ ইয়াত ৰাস পালনামটো হয়, সেই পালনামৰ সময়ত আহিব আৰু ভাওনা সমাৰোহ হয়, সেই সময়ত আহিব, কেতিয়াবা লৈ যাব, ইয়াৰ আমেজটো বেলেগ আছে, তেতিয়াহে গম পাব। সকলোলৈকে আমাৰ শ্ৰদ্ধা সম্ভাষণ আমি আগবঢ়াইছোঁ। বৰ্তমান সময়ত শিক্ষানুষ্ঠানৰ অভাৱ নাই, বিশ্ববিদ্যালয়ৰ অভাৱ নাই, কিন্তু তাৰপিছতো আমি অভাৱ অনুভৱ কৰি আউনীআটীৰ নামত এখন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ প্ৰয়াস কৰিছোঁ। ইয়াৰ মূল কাৰণটো হৈছে যে মানুহ তৈয়াৰ কৰা, প্ৰকৃত শৃংখলিত সমাজ সৃষ্টি কৰা আৰু এখন সুন্দৰ আমাৰ পৰম্পৰাযুক্ত ঘৰ নিৰ্মাণ কৰা। সকলোৱে জানে আজি আমি বিশ্বায়নৰ যুগত ডাঙৰ দীঘল হৈছোঁ, আমাৰ কোনো অভাৱ নাই, আমি এফালে চাবলৈ গ'লে আধ্যৱন্ত, কিন্তু আমাৰ অন্তৰ্নিষ্ঠ মানুহজনৰ আজি অভাৱ ঘটিছে, যাৰ কাৰণে কটাকটি, মৰামৰি, হিংসা, দেশ ভাগ এইবোৰ মানে কমা নাই, বৃদ্ধিহে পাইছে। আৰু তাৰ উপৰি আমি ঘৰ বুলি ক'লে সেইখন ঘৰ আজি হেৰুৱাইছোঁ। দালান আছে, অট্টালিকা আছে, বিল্ডিং আছে, কিন্তু আমাৰ পৰম্পৰাযুক্ত ঘৰখন নোহোৱা হৈছে, য'ত পিতৃ মাতৃ, স্বামী স্ত্ৰী, ভাই ককাই, বাই ভনী, ইষ্ট মিত্ৰ কুটুম্ব সকলো একেলগে থাকি যৌথভাৱে খায়, যৌথভাৱে ভাৱৰ আদান প্ৰদান কৰে আৰু সহানুভূতিৰে সকলোৰে হৃদয়বিলাক উপচাই দিয়ে। আৰু সেইখন ঘৰতেই সন্মান, শ্ৰদ্ধা, স্নেহ, মৰম উপচি পৰে, যাৰ কাৰণে মানুহে এটা শান্তি বাতাবৰণ সৃষ্টি কৰে আৰু শান্তি অনুভৱ কৰে। কিন্তু আজি সেইখন ঘৰ নোহোৱা হৈছে, স্বামী স্ত্ৰী বেলেগে থকা হৈছে, পিতৃ মাতৃ ক'ৰবাত বেলেগে এলাগী কৰি এৰি থোৱা হৈছে, ভাই ককাই বেলেগে আছে, ল'ৰা ছোৱালী বেলেগে আছে, যাৰ কাৰণে মনবিলাক বিচ্ছিন্ন হৈছে। আৰু বিচ্ছিন্ন হোৱাৰ কাৰণে মনবিলাক অতি কঠোৰ হৈছে, আৰু কঠোৰ হোৱাৰ কাৰণেই নিজৰ ঘৰতেই এজনে আনজনক অন্যায় কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। গতিকে এনেকৈয়ে যদি গতি কৰি থাকে, মানৱ সমাজখন অতি সোনকালে বিলুপ্ত হ'ব। মানৱ সমাজ বিলুপ্ত নহয়, মানৱ থাকিব, কিন্তু নামতহে মানুহ হৈ থাকিব, কিন্তু অন্তৰ্নিষ্ঠ মানুহ বা অন্তৰ্নিষ্ঠ মানুহজনৰ সমষ্টিগত সমাজখন নোহোৱা হ'ব। আমি সেই ঘৰখন, সেই সমাজখন, সেই মানুহজন তৈয়াৰ কৰিবৰ কাৰণে বিশ্ববিদ্যালয়ৰ কল্পনা কৰিছোঁ, য'ত বায়'লজি, জুলজি, ফিজিক্স, কেমেষ্ট্ৰি, ইংলিছ, আছামিজ, ইকনমিক্স, পলিটিকেল ছায়েন্স, ছ'চিয়লজি সকলো একাডেমিক শিক্ষা থাকিব। তাৰ মাজত এনে অন্তৰ্নিষ্ঠ মানুহজন যাতে তৈয়াৰ কৰিব পাৰি, এয়া হৈছে আমাৰ বিশ্ববিদ্যালয়ৰ লক্ষ্য। আৰু এই বিশ্ববিদ্যালয়খন
যিহেতু প্ৰাইভেট, ইয়াৰ শক্তিশালী স্তৰটো আনিবৰ কাৰণে ৰাইজেই আনিব লাগিব আৰু সেই অৰ্থনৈতিক দিশটো সবল কৰিবৰ কাৰণে আমাৰ বিশ্ববিদ্যালয়ৰ অন্যতম শাখা সমিতি যোৰহাট সমিতিখনে এখন উপহাৰ কুপন খেল খেলাইছে। তাত 26টা পুৰস্কাৰ দিছে আৰু সেই খেল খেলাৰ পিছত যি ৰাহি টকা থাকিব বিশ্ববিদ্যালয়ৰ নামত তেওঁলোকে অৰ্পণ কৰিব আৰু তেতিয়া বিশ্ববিদ্যালয়খন শক্তিশালী হ'ব। এতিয়া আমাৰ বিশেষ নিবেদনটো হৈছে যে এই উপহাৰ কুপন খেলখন সাধাৰণ এখন লটাৰী খেলৰ দৰে নহয়। সঁচা দঁতাল হাতীয়ে টানে এফালে আৰু কপালখনে টানে এফালে, আৰু এই কপালখনৰ জোৰটো বেলেগ। কাৰোবাৰ কপালত হয়তো 26টা পুৰস্কাৰ এটা ফুলিবও পাৰে, কিবা কাৰণত নুফুলিবও পাৰে। তাৰ কোনো কাৰণতে মানুহজন যাতে হতাশগ্ৰস্ত নহয়, ক্ৰেতাজন হতাশগ্ৰস্ত নহয়। তেওঁ ভাবি ল'ব লাগিব যে সমাজ নিৰ্মাণ কৰা, মানুহ নিৰ্মাণ কৰা, ঘৰ নিৰ্মাণ কৰা মহাযজ্ঞলৈ মই লোৱা উপহাৰ কুপনটোৰ মূল্য এটা অৰিহণা স্বৰূপেহে আগবঢ়াইছোঁ। আৰু যজ্ঞৰ যেনেকৈ দক্ষিণা থাকে, মোৰ এইটো যজ্ঞৰ দক্ষিণা স্বৰূপে হ'ব। আৰু এয়া কোনো কাৰণতে যে বিয়োগাত্মক ধন নহয়, যোগাত্মক ধনহে। এই ভাৱ তেওঁ আনি ল'ব আৰু যদি সেই ভাৱ আনি লয়, আপোনা আপুনি তেওঁৰ শিৰত আশীৰ্বাদ কৰিব। গতিকে সেয়ে আমি সকলোকে নিবেদন জনাইছোঁ, এই সমাজৰ দৈন্যতাৰ প্ৰতি লক্ষ্য ৰাখি সমাজ গঢ়াৰ স্বাৰ্থত, মানুহ গঢ়াৰ স্বাৰ্থত যি উচ্চ শিক্ষানুষ্ঠান তথা মহাযজ্ঞস্বৰূপ এই অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে, ইয়াত সকলোৱে যাতে এই উপহাৰ কুপনৰ যোগেদিও সহযোগিতা আগবঢ়ায়। সেই উদ্দেশ্যেই মাজুলীত থকা ইউটিউবাৰসকলক মাতি আনিছোঁ। আমি জনামতে 50জনমান মাজুলী ইউটিউবাৰ আছে। আমি তেখেতসকলৰ ওপৰত এইটো ভৰসা কৰিছোঁ, তেখেতসকলে আনতকৈও যিহেতু মাজুলীতেই এই জ্ঞানৰ বীজ পুলি ৰোপণ হৈছে, যিহেতু আচাৰ্য কক্ষ ইয়াত স্থাপন হৈছে, গতিকে মাজুলী ইউটিউবাৰসকলে বিশেষ গুৰুত্ব প্ৰদান কৰিব আৰু তেখেতসকলে এই উপহাৰ কুপন বিতৰণ কৰাৰ ক্ষেত্ৰত এক সিংহভাগ দখল কৰিব আৰু তেখেতসকললৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিনীত আবেদন জনাইছোঁ। নমস্কাৰ। সদৌ অসমবাসী ৰাইজক আমাৰ আউনীআটী সত্ৰৰ যি ভাওনা সমাৰোহৰ মূল কাৰ্যসূচী আছে, সেই মূল কাৰ্যসূচীলৈ স্বাগতম জনাইছোঁ। আহক আপোনালোকে গুৰুজনাৰ যি অমৰ সৃষ্টি ভাওনা সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতৰ যি বহু পুৰুষাৰ্থ আছিল, সেই পৰম্পৰাকে অনুসৰণ কৰি আউনীআটী সত্ৰৰ স্বনামধন্য সত্ৰাধিকাৰ ডক্টৰ শ্ৰী প্ৰীতানন্দদেৱ গোস্বামী প্ৰভুৱে তেখেতৰ বদন্যতাত আৰু সদৌ মাজুলীবাসী ৰাইজৰ সহযোগত আমাৰ 2006 চনৰ পৰা অসম ভাওনা সমাৰোহ অনুষ্ঠিত কৰি আহিছে আৰু এই বছৰো আমাৰ অসম ভাওনা সমাৰোহ আয়োজন কৰা হ'ব। সকলোকে আমি ভাওনা সমাৰোহলৈ আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। আহক ভাওনাৰ যোগেদি যাতে যুৱ প্ৰজন্মক এক সুস্থিৰ বাতাবৰণে যে আমাৰ অসমীয়াৰ যিখন সমাজ আছে, গুৰুজনাই যি কল্পনা কৰিছিলে এডাল ফুলৰ মালাত যেনেদৰে বিভিন্ন ফুলৰ সুবাস থাকে, ঠিক তেনেদৰে অসমৰ সকলো জাতি জনগোষ্ঠীক সমন্বয়ত যি অসমীয়া জাতিৰ সুস্থিৰ বাতাবৰণ যাতে গঢ়ি উঠিব পাৰে ভাওনা সমাৰোহৰ যোগেদি, তাৰ কামনাই অসম ভাওনা সমাৰোহ আয়োজন কৰিছে সত্ৰৰ ফালৰ পৰা। আৰু তাৰ লগতে সমান্তৰালকৈ আউনীআটীৰ এখন বিশ্ববিদ্যালয় আছে, সেই বিশ্ববিদ্যালয়ৰ সৰ্বাংগ উন্নতিৰ কাৰণে এখন উপহাৰ কুপনৰ খেল আয়োজন কৰিছে। যিসকল সদাশয় ব্যক্তিৰ সেই অনুষ্ঠানটিৰ প্ৰতি যদি এটি অনুদান আগবঢ়াব বিচাৰে, এইটো এটা কুপন ল'ব পাৰে। কুপনটোত অতি সুন্দৰ সুন্দৰ আকৰ্ষণীয় উপহাৰ আছে, ইন'ভা আছে, থাৰ আছে আৰু টাটাৰ হেৰিয়াৰ আছে, এনেকৈ কেইবাটাও বিভিন্ন ধৰণৰ আকৰ্ষণীয় উপহাৰ আছে। আপোনালোকে উপহাৰ কুপন গ্ৰহণ কৰিব পাৰে আৰু যদি পুৰস্কাৰটো পায় খুব ভাল কথা, নহ'লেও অনুষ্ঠানটোলৈ আপোনাৰ এটা সাহাৰ্য আগবঢ়াব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু লগতে আমি আপোনালোকক সকলোকে পুনৰ ভাওনা সমাৰোহলৈ নিমন্ত্ৰণ জনাইছোঁ। আমাৰ 18 জানুৱাৰীৰ পৰা 13 দিনীয়াকৈ ভাওনা সমাৰোহ আয়োজন হ'ব। আহক আমি সকলোৱে লগ লাগি গুৰুজনাৰ যি অমৰ সৃষ্টি ভাওনা সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বহু পুৰুষাৰ্থ চেষ্টা কৰোঁ। ধন্যবাদ। আৰু আজি আউনীআটী সত্ৰলৈ আহিছিলোঁ, মানে আউনীআটী সত্ৰৰ এয়া ৰংগমঞ্চ মণিকাঞ্চন ৰংগক্ষেত্ৰলৈ আহিছিলোঁ। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ প্ৰভু ঈশ্বৰ দেৱে আমাক আমন্ত্ৰণ জনাইছিলে। কিয় আহিছিলোঁ গোটেই কথাখিনি আপোনালোকক জনালোঁ। আৰু অলপ মই থ্ৰুতে মই নিজেও কৈ দিওঁ, যিহেতু এখন আউনীআটী বিশ্ববিদ্যালয় যোৰহাটৰ কলিয়াপানীত স্থাপন কৰিছে আৰু সেইখন আণ্ডাৰ গভৰ্ণমেণ্ট নহয়, সেইখন প্ৰাইভেট। চ' সেইখনৰ মানে অলপ প্ৰমোশ্যন টাইপৰ
প্ৰমোশ্যন মানে কি অলপ সাহাৰ্যাৰ্থে আমাক মাজুলীৰ যিসকল আমাৰ ইউটিউবাৰ আছে বা আমাৰ যিখিনি ইউটিউব ফেমিলিৰ সদস্য আছে সকলোকে আমন্ত্ৰণ জনাইছিলে। তাৰ মাজতে আমি 5-6জনমান আহিলোঁ, বাকীসকল আহিব নোৱাৰিলে। তেখেতসকল কিবা পাৰ্চনেল প্ৰব্লেম থাকিব পাৰে, সেইটো মই নাজানো। কিন্তু আমি যিসকল আহিলোঁ তেখেতসকলক প্ৰভু ঈশ্বৰে আমাক জনালে কথাখিনি, আৰু লগতে এটা আমাক কলমো দিলে। মই আপোনালোকক দেখাই দিছোঁ, চাব দেই, এইটো চাওক, শ্ৰী শ্ৰী আউনীআটী সত্ৰ মাজুলী বুলি এটা কলম দিলে। আৰু এতিয়া মই আপোনালোকক জনাইছোঁ সেই লটাৰী খেলখন, যিখন লটাৰী খেলৰ কথা তেওঁ আমাক জনালে, সেই লটাৰী খেলখনত কি কি আছে মানে পুৰস্কাৰ, আপোনালোকে চাওক। এয়া মই আপোনালোকক থৈ লৈছোঁ ইয়াতে। এয়া চাওক, ইয়াতে আছে অডি, টয়'টা, থৰ, ক্ৰেটা, তাৰপিছতে আপোনাৰ আৰু ঢেৰ কিবা কিবি আছে দেখোন। ইয়াৰ পাছফালে গোটেই লিষ্টটোৱে আছে, আপোনালোকে চাওকচোন ইয়াতে কি কি দিয়া আছে। এয়া চাওক, অডি A4, টয়'টা ইন'ভা, টাটা হেৰিয়াৰ, ঢেৰ কিবা কিবি আছে। এইখন দেখোন 22টা আছে। আৰু ইয়াত চাওক এটা আইফোনো দেখিছিলোঁ মই, এইটো মোক লাগে, ময়ো 100 টকা এটা দি ল'ম। আৰু যদি আপোনালোকে যদি ভাবে যে এনেকুৱা ইয়াত মানে 22টা উপহাৰ আছে, 22টা উপহাৰৰ ভিতৰত যিকোনো এটা যদি আপোনালোকে যদি পাব বিচাৰে, 100 টকা এটা আপোনালোকে অনলাইন পে' কৰি পেলাই ল'ব পাৰিব। আপোনালোকে এই টিকটটো, এইটো অফলাইন টিকেট, এটা অনলাইন টিকট আপোনালোকে সংগ্ৰহ কৰিব পাৰিব, যাৰ বাবদ আপোনালোকে মাত্ৰ 100 টকা বৰঙণি দিব লাগিব। যিটো এনেকুৱা 100 টকা আমি বহুত খাই উৰাই দি আছোঁ। মই ভাবোঁ যে 100 টকা এটা ইমান ডাঙৰ কথাও নহয়, যিহেতু যদি আপোনালোকে সেই 100 টকাটোৰ এগেইনষ্টত যদি আপোনালোকে সেই প্ৰাইজ মানিটো পাই যায়, মানে এই এনেকুৱা এটা ডাঙৰ গিফ্ট যদি আপোনালোকে পাই যায়, আপোনালোকৰতো কপাল। আৰু যদি নাপায়, ভাবিব যে 100 টকা এটা সত্ৰৰ নামত আপোনালোকে অৰিহণা আগবঢ়াইছোঁ। চ' মই কথাটো কৈছোঁ, এইটো অফলাইন, আৰু অনলাইনত মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকে তাত গৈ আপোনালোকে টিকট ল'ব পাৰিব। আৰু এইটো এনেকুৱা নহয় যে অকল আমাৰ মাজুলীসকলেহে পাৰিব, অল আছামত, অল অসমত আপোনালোকে সকলোৱে যোনে য'ৰ পৰা চাই আছে তাৰ পৰাই আপোনালোকে মানে টিকটটো ল'ব পাৰিব। আৰু অকল আমাৰ অসমতেই নহয়, অসমৰ বাহিৰতো আমাৰ যিসকল ভাই বন্ধু আছে, দাদা আছে, তেখেতসকলেও ক্ৰয় কৰিব পাৰিব। আৰু এই বস্তুটো এনেকুৱা, কিবা কাৰণত যদি আপোনালোকে যদি কিবা প্ৰব্লেম পায়, আৰু এজন আছে, তেখেতক মই আপোনালোকৰ লগত চিনাকি কৰি দি আছোঁ, তেখেতৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰিব। তেখেতৰ ফোন নাম্বাৰটো তেওঁ নিজে কৈ দিব। এয়া আমাৰ এজন আছে, নমস্কাৰ, কৈ দিয়াচোন। আজি লটাৰী খেলৰ কাৰণে ময়ো বহুতখিনি পাৰ্টিচিপেট কৰিছোঁ, যিহেতু মোৰ লগতে আজি মাজুলীখনত 20টা চেণ্টাৰ চলি আছে, ডেইলি মানে কাউণ্টাৰ চলি আছে। আৰু লগতে এইটো নাম্বাৰটো ক'ব লাগে, মোৰ নম্বৰত ফোন কৰিব পাৰে। মই সেইখন খেলত 1 তাৰিখৰ পৰা থাকিম, যিহেতু আজি কি তাৰিখ? আজি আমাৰ ফালে 19 তাৰিখ, ডিচেম্বৰ 19 তাৰিখ, মানে 1 ফেব্ৰুৱাৰীৰ পৰা মই সেইখন খেলত থাকিম। 11 ফেব্ৰুৱাৰীত হ'ব খেলখন। আৰু ফোন নম্বৰটো লৈ ল'ব পাৰে 8638696874। মই আপোনালোকৰ সুবিধাৰ বাবে ভিডিঅ'ত শ্ব' কৰি আছে, আপোনালোকে সেইটো নম্বৰতে আপোনালোকে কল কৰিব। হয়, কল কৰিলে আপুনি অনলাইন যোগেও পাৰ্চেছ কৰিব পাৰিব। আৰু এইজনক মই কিয় দেখাই আছোঁ, এইজন আমাৰ সত্ৰৰে এজন সদস্য হয়, ইয়াৰে হয়, সেইবাবে মই আপোনাক দেখাইছোঁ। আৰু এইটো নাভাবিব যে এনেকুৱা, আপোনালোকে বহুত লটাৰী খেল দেখিছে আগে পিছে, যে বহুতখিনি মানে চিট ফ্ৰড হয়, কিন্তু ইয়াত কিন্তু কোনো কথা নাই। মানে কিয় কৈছোঁ এই কথাটো, আপোনালোকে হয়তো বহুতে ভাবিব পাৰি যে মই ইমান মানে এই বস্তুটো কিয় এনেকৈ কৈছোঁ, লটাৰী খেল এখনত প্ৰমোশ্যন টাইপত মই কিয় কৰি আছোঁ। এই বস্তুটো মই এইটো কাৰণে কৈছোঁ, যিহেতু চাওক, এজন আমাৰ প্ৰভু সত্ৰাধিকাৰে এনেকুৱা অদৰকাৰী এটা বস্তুৰ বিষয়ে কেতিয়াও নালাগে, যিহেতু বিশ্ববিদ্যালয়, এখন বিশ্ববিদ্যালয়ৰ কাৰণে ল'ৰা ছোৱালীও আহি পঢ়িবহি পাৰে। যে পুৰস্কাৰটো নাপালেই যে আপুনি দুখ কৰিব, সেইটো নহয়। ইয়াৰ 100 টকাটো দিলে আপুনি বিশ্ববিদ্যালয়লৈ দিলে, তাৰ অনুদান হিচাপে আপোনাৰ কিবা এটা সাহায্য অনুধাৰী হ'ল। আৰু লগত আপোনালোকৰ নাতিপুতিও পঢ়িবলৈ পাব পাৰে সেইখন বিশ্ববিদ্যালয়। আহিব আপোনালোক সকলো। আৰু এজনক বিশেষতে আপোনাৰ এখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। নতুনকৈ খুলিছে, আৰু মাজুলীয়ে হওক, মাজুলী মানে যুৱ প্ৰজন্ম হিচাপে আগবাঢ়ি যাওক, আমি সেইটোৱে কামনা কৰোঁ। ধন্যবাদ থাকিল। চ' সকলোকে মই এই কথাটো ক'লোঁ। আৰু মই যিখিনি ক'বলগীয়া আছিলে সেইখিনি জীৱনে কৈয়ে দিলে অলৰেডি। জীৱন শইকীয়া দেই তেখেতৰ নামটো, মই আকৌ এবাৰ কৈ দিছোঁ। আৰু তেওঁৰ লগত আপোনালোকে মানে যোগাযোগ কৰিব যদি আপোনালোকে অনলাইন টিকেট লোৱাত যদি কিবা অসুবিধা হয়। যদি ভিডিঅ'টো ভাল পায় তেতিয়া লাইক এটা কৰি দিব, কমেণ্ট কৰিব, চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো মই ইমানতে ক্ল'জ কৰিছোঁ, পুনৰ ভিডিঅ'ত লগ পাম। বাই বাই।